তালাচী চলাবলৈ গৈছিল মহবুবুল হকৰ ঘৰত কিন্তু তালাচী চলিল অসম আৰক্ষীৰ ওপৰত মহবুবুল হকৰ বাসগৃহত অসম আৰক্ষীক তন্ন তন্নকৈ তালাচী চাওক কেমেৰাত বন্দী এই দৃশ্য দিছপুৰ থানাৰ পৰা মহবুবুল হকক লৈ যোৱা হৈছিল তেওঁৰ ঘোঁৰামাৰা স্থিত ঘৰলৈ কিন্তু তাত দেখা গ'ল ওলোটা দৃশ্য সাধাৰণতে নেদেখা এই দৃশ্যটোলৈ মন কৰক গ্ৰেপ্তাৰ হোৱা ইউএছ টিমৰ স্বত্বাধিকাৰীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে তালাচী চলাইছে অসম আৰক্ষীৰ ওপৰত আৰু অভিযুক্ত মহবুবুল হক বহি আছে কাষত মহবুবুল হকৰ ঘৰৰ পৰা তথ্য উদ্ঘাটনৰ বাবে অভিযান চলাবলৈ যাওঁতে এই ঘটনা সংঘটিত হয় ধন লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় মহবুবুল হক ডিজিপি আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই চলাই আছে জেৰা তাৰে মাজতে দেখা গ'ল সাধাৰণতে নেদেখা এই দৃশ্য